নমস্কাৰ বিকাশৰ আন এটি খণ্ডলৈ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছোঁ। লোক সংস্কৃতিৰ বাবে এক সুকীয়া পৰিচয় আছে দৰং জিলাৰ। আজি আমি সেই দৰং জিলালৈ যাত্ৰা কৰিম। দৰং জিলাৰ বিশেষকৈ পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ বিভিন্ন অঞ্চল আমি ঘূৰিম আৰু সেই অঞ্চলসমূহত চৰকাৰী আঁচনিৰ কিদৰে সফল ৰূপায়ণ হৈছে তাক দেখুৱাৰ প্ৰয়াস কৰিম। তেনেহ'লে আহকচোন আজি আমি যাত্ৰা কৰোঁ পূব মঙ্গলদৈৰ উন্নয়ন খণ্ডৰ সেই অঞ্চলসমূহলৈ। ঐতিহ্য, সংস্কৃতি, কৃষি আৰু দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা অসমৰ এখন অন্যতম জিলা হৈছে দৰং জিলা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই উল্লেখযোগ্য জিলাখনত বিভিন্ন চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ পৰিলক্ষিত হৈছে। গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। পূব মঙ্গলদৈ উন্নয়ন খণ্ড মূলতঃ কৃষিভিত্তিক অঞ্চল। আধুনিক কৃষি পদ্ধতি, উন্নত বীজ, যান্ত্ৰিকীকৰণ, জলসিঞ্চন, মীন পালন, পশুপালন আৰু উদ্যান শস্যৰ প্ৰচাৰৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে বিভিন্ন বিভাগে কাম কৰি আছে। কৃষকৰ উৎপাদন বৃদ্ধি আৰু বজাৰৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ এই উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ 10খন গাঁও পঞ্চায়ত আছে। এইটো আগতে ডিলিমিটেশ্যনৰ পিছত 10খন হৈ গ'ল। আমাৰ 5খন ইতিমধ্যে বেলেগ পঞ্চায়তৰ পৰা বেলেগ ব্লকৰ পৰা আহিছে, আহি 10খন হ'ল এতিয়া। এই ক্ষেত্ৰত আমাৰ বিশেষকৈ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে মানুহখিনি। কৃষি মানে খেতি কৰিয়ে তেখেতসকলে ব্যৱহাৰ যিটো ইনকাম গোটেইখিনি কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। কিছু অঞ্চল আছে আমাৰ যদিহে বানপানী হয় তেতিয়াহ'লে সেইবিলাক অঞ্চলত আমাৰ অলপ অসুবিধা হৈ যায় যেতিয়া বাৰিষা দিনত। কিন্তু বানপানী নহ'লে ইনকামটো ধৰক ধান খেতিও হয় আৰু বিশেষকৈ চব্জিৰ যিখিনি আছে চব্জি খেতি কৰে আমাৰ মানুহখিনি, সেইটো উৎপাদনটো ইয়াত বেছি হয় আৰু ইয়াৰ পৰাই তেখেতসকলে বিক্ৰী কৰি অন্যান্য ঠাইলৈকেও তেখেতসকলৰ ৰপ্তানি হয়, বিক্ৰী কৰে। তেনেকুৱা কৰি মানুহবিলাকে চলি থাকে। আমাৰ ইয়াতে উন্নয়নৰ যথেষ্টখিনি কাম আগবাঢ়িছে। 15 ফাইনেন্সৰ আমাৰ দুটাকে AWC কৰা হৈছে, গেলেইডিঙিত এটা শইকীয়াপাৰাত, মেধিপাৰা গাঁৱত আমাৰ ছ'লাৰ লাইটৰ কাম কৰা হৈছে, 6টাকৈ ছ'লাৰ লাইট লগোৱা হৈছে। তদুপৰি আমি MGNৰেগাৰ অধীনত CC ব্লকৰ ৰাস্তা আমাৰ হৈছে এটা আৰু ৰানিঙতো আছে কেইবাটাও, আৰু আমাৰ মাটিৰ ৰাস্তা ধৰা হৈছে, চেন গেভেলৰ ৰাস্তা ধৰা হৈছে। 15 ফাইনেন্সৰ আমাৰ ৰাস্তা 3টা এতিয়া ধৰি থোৱা আছে, কাম আগবাঢ়ি আছে। আৰু তেওঁলোকৰ বহুতে উদ্যমিতা আঁচনিৰ তেতিয়া বহুতে ছাগলীৰ সেয়া কৰিছে, বহুতে মুৰ্গী পুহিছে, তেনেকুৱাকৈ চবেই ভাগে ভাগে কৰিছে। অৰুণোদয় আঁচনি আমাৰ আগতেও পাই আছিল, এতিয়া যিখিনিয়ে পোৱা নাই শেহতীয়াকৈ আমিও কিছুমান নাম পঠাইছিলোঁ, তেওঁলোকেও পাই আছে। গোটেইখিনি পাই উপকৃতই হৈ আছে। বিশেষকৈ পূব মঙ্গলদৈ উন্নয়ন খণ্ডত পথ যোগাযোগ, কৃষি, শিক্ষা, স্বাস্থ্য, জীৱিকাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি হৈছে। গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে। কেৱল কৃষিয়ে নহয়, ইয়াৰ লগতে পশুপালন, মীন পালন আৰু ব্যৱসায়েও স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিছে। দৰং জিলাৰ পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ জৰিয়তে সেই অঞ্চলটোত চৰকাৰী উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰা হৈছে। আমাৰ 15 ফাইনেন্সৰ যিখিনি আগৰ কাম আছিলে সেইখিনি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া আমাৰ 24-25, 25-26 এইটো কাম আমাৰ চলি আছে এতিয়া। সেইখিনি জাষ্ট আজি এমাহমান হ'ল ডিষ্ট্ৰিক্ট লেভেলত এপ্ৰুভ হোৱা। এতিয়া গোটেইখিনি কামেই আমাৰ আৰম্ভ হৈছে। এইটোতো আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ দ্বাৰা হয়, তেখেতসকলে কাম কৰি আছে। পূব মঙ্গলদৈ উন্নয়ন খণ্ডত বিগত কিছু বছৰত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন গাঁৱত পকীপথ, নলা নৰ্দমা, কমিউনিটি হল, পানী যোগান আৰু জনসাধাৰণৰ সুবিধাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম অব্যাহত আছে।
বৰ্তমান আছোঁ আমি পূব মংগলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা অঞ্চল, সেয়া হৈছে নিজ শ্যামাবাৰী অঞ্চল আৰু ইয়াতে এটা ৰাস্তা পথ নিৰ্মাণ কৰা হৈছে। পথটো কিদৰে কিমান টকাত নিৰ্মাণ কৰা হৈছে আৰু কিমান দূৰলৈ গৈছে আমি সবিশেষ কথা পাতিম। আমাৰ জিলা পৰিষদৰ সদস্য এগৰাকী আছে। বাইদেউ আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনিতা ৰাজবংশী হয়। আৰু মালা বাইদেউ বুলি সকলোৱে জানে, চবেই মালা বাইদেউ মানে ইয়াতে আমি দেখিছোঁ উন্নয়ন যথেষ্ট হৈছে। হয়। এই পথটোৰ বিষয়ে অকণমান কওকচোন, এইটো কিমান ডিষ্টেঞ্চৰ কৰাইছে, কিমান টকাত? এইটো ক'ব লাগিলে এটা দীঘলীয়া পৰিক্ৰমা, মানে এইটো মেইন SSB কেম্পৰ ৰাস্তা হয়। এইটো ৰাস্তাৰে যায়? এইটো ৰাস্তাৰে SSB কেম্পৰ গাড়ী ঘোঁৰাখিনি যাব লাগে। আগতে মানে আমাৰ মাটিৰ ৰাস্তা আছিলে, হয়। আৰু যিহেতু আমাৰ চৰকাৰৰ এটা অভিলাষী আঁচনি আছে MG এনৰেগা, আৰু তাতে ৰাইজেও ধৰ পইচাটো পায়, আমাৰো এই হিচাপে পেভাৰ্ছ ব্লক ৰাস্তা এটা আমি 450 কিলোমিটাৰ আমি 450 মিটাৰ আমি হেৰি কৰিছিলোঁ। এতিয়া 500 মিটাৰ ক্ৰছ কৰিছে এই ৰাস্তাটো, আৰু এই ৰাস্তাটোত আমাৰ টোটেল পইচা আছিলে 27 লাখ টকা। 27 লাখ টকা এইটো নিৰ্মাণ। তাৰে আমাৰ লেবাৰ 27,94,000 টকা, আৰু তাৰে আমাৰ 24 লাখ টকা আমাৰ ইটাৰ নামত, মেটেৰিয়েলছৰ নামত আমাৰ হেৰি হৈছে, খৰচ হৈছে, আৰু বাকীখিনি আমাৰ মাটিৰ কাম হৈছে 3 লাখ বেন, আৰু তাতে জব কাৰ্ডসকলে কাম কৰিছে, যিসকল গাঁৱৰ বেনিফিচাৰী জব কাৰ্ড হোল্ডাৰ তেওঁলোকে কাম কৰিছে। আৰু জব কাৰ্ডৰ পইচাখিনি যোৱাৰ পিছত আমাৰ এইটো সুন্দৰভাৱে কৰিছে। ৰাস্তাটো এতিয়া সম্পূৰ্ণ হৈছে যদিও আমাৰ সোমবাৰেহে আমাৰ হেৰি চৰকাৰীভাৱে ইনগ্ৰেশ্যন হ'ব। ইয়াতে এই অঞ্চলটোত এই ৰাস্তাটোৰে কিমানখিনি মানুহ ইয়াতে লাভৱান হৈছে বুলি আপুনি ভাবে? কাৰণ SSB কেম্পলৈ গৈছে, এই SSB কেম্পলৈ যোৱা ৰাস্তাটোত কিমানখিনি মানুহ আছে? এতিয়া কিমান মানুহ গৈছে ৰাস্তাটোৱে প্ৰমাণ কৰিব। হোৱাৰ লগে লগে গোটেই খেতি বাতিৰ কাৰণেই হওক, ঘৰৰ কাৰণেই হওক, পানীৰ কাৰণেই হওক, ইয়াতে সম্পূৰ্ণ আমাৰ এই গাঁওখনৰ যিখিনি নিজ শ্যামাবাৰীৰ লগত আৰু 3খনমান গাঁও জড়িত হৈ আছে, তেওঁলোকৰ এইটো অহা যোৱাৰ কাৰণে সম্পূৰ্ণ সুবিধা হৈছে, আৰু এইটো একদম মানে বহুত দিনীয়া এটা সমস্যাৰ সমাধান হ'ল। এইদৰে আচলতে কিছু কাম হোৱা দেখিবলৈ পোৱা গৈছে। আমি আজি আপোনালোকক জনাইছোঁৱে যে পূব মংগলদৈ যি উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি বিভিন্ন অঞ্চলত আছোঁ, আৰু এইটো এটা পথ নিৰ্মাণ কৰা হৈছে, পথ এটা, আৰু এই পথটো বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে। কেৱল এইটো পথেই নহয়, ইয়াতে বিভিন্ন উন্নয়নমূলক কাম হৈছে, যাতে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি অৰ্থনীতিলৈকে। কাৰণ এটা কথাই ক'ব লাগিব যে গ্ৰাম্য অৰ্থনীতিয়ে এখন ৰাজ্য বা এখন দেশৰ যি অৰ্থনীতি সেয়া টনকিয়াল কৰিব পাৰে, আৰু সেই ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে বৰ্তমান মংগলদৈৰ উন্নয়ন যি ধৰণে হৈছে, আমি তাৰ এটা ছবি ইয়াতে দেখিবলৈ পাইছোঁ। বৰ্তমান আমি আছোঁ পূব মংগলদৈ উন্নয়ন খণ্ডৰ বেজপাৰা গাঁও পঞ্চায়ত, আৰু ইয়াতে পঞ্চদশ বিত্তীয় আয়োগৰ এটা কাম হৈছে। বিশেষকৈ এই অঞ্চলটোত শ্মশান নাছিলে। এইখন পৰে 2 নম্বৰ মাজগাঁও, দক্ষিণ কলিতা চুবা, আৰু এই গাঁওখনৰ মানে মূল যেতিয়া মানুহৰ সৎকাৰ কৰিব লাগে খুব অসুবিধা, কাৰণে শ্মশান নাই, ৰাজহুৱা এখন শ্মশান, ভাল শ্মশান মানে নাই, মানে কোনোবাই পুখুৰীৰ পাৰত, কোনোবাই তেনেকৈ ঘৰুৱাভাৱে কৰা দেখা গৈছিল। যেতিয়া আমাৰ চৰকাৰ আহিলে, চৰকাৰে ইতিমধ্যে শ্মশানৰ নামত বহুত ধৰণৰ মানে ষ্টেপ হাতত লৈছে, পদক্ষেপ, কিন্তু আমি ভাবিলোঁ গাঁৱৰ ৰাইজে মিলি প্ৰত্যেকে ইয়াতে মাটি দান কৰিলে। বহুতখিনি মাটি মানে এগৰাকী ব্যক্তি নহয়, মানে বহুতে যাৰ যিখিনি পৰে চবেই ক'লে শ্মশানৰ নামত আমি দান বৰঙণি দি আমি এখন শ্মশান বনাম। তেতিয়া আমি ভাবিলোঁ এতিয়া মাটিৰ কাম আছে, মাটিৰো কাম যথেষ্ট বাকী আছে, কিন্তু প্ৰথমতে আমি ভাবিলোঁ ডিমাৰ্কেশ্যন ৱালখন আমি বনাই লওঁ, যিহেতু ৰাইজে মাটিটো দিছে। তেতিয়া পঞ্চদশ বিত্তীয় আয়োগৰ 15 ফাইনেন্সৰ যিটো প্ৰথম ইনষ্টলমেণ্ট আমি জিলা পৰিষদৰ সদস্য হিচাপে পাইছিলোঁ, এইখন গাঁৱত আমি 5 লাখ টকাৰ অনুদান আমি দিয়া হয়, আৰু দিয়া হওঁতে আমাৰ এই ৱালখন এই তালৈকে এতিয়া সম্পূৰ্ণ হৈছে, আৰু এইফালে হ'ব, আৰু এইফালে ইতিমধ্যে 3 লাখ টকাৰ আকৌ অনুদান 15 ফাইনেন্সৰ আৰম্ভ কৰি আমি শ্মশানখন যাতে বনাব পাৰোঁ, ইয়াত যাতে এখন সৎকাৰৰ ঘৰ থাকে, এনেকৈও আমি নিবেদন পিছত বেলেগ ফাললৈ কৰিম। কিন্তু চবচে ভাল লগা আৰু এতিয়া অন্তত আমাৰ গাঁৱৰ ৰাইজে, 2 নম্বৰ মাজগাঁৱৰ ৰাইজে, এই মানুহখিনিয়ে শ্মশানৰ কাৰণে যিটো এটা মানুহটো ঢুকোৱাৰ লগে লগে এটা চিন্তা আহি যায়, এই চিন্তাৰ পৰা অকণমান সকাহ হ'লে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উৰ্বৰ ভূমিত অৱস্থিত দৰং জিলা প্ৰাকৃতিক সৌন্দৰ্য, কৃষিভিত্তিক অৰ্থনীতি আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত।
কৃষি, ক্ষুদ্ৰ ব্যৱসায়, পশুপালনৰ ওপৰত বহু পৰিয়ালৰ জীৱিকা নিৰ্ভৰশীল। এই ক্ষেত্ৰত আত্মসহায়ক গোটসমূহৰ অগ্ৰগতি লেখত ল'বলগীয়া। মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলা গোটসমূহে বিভিন্ন প্ৰকাৰে কাম কৰি আহিছে, যাৰ দ্বাৰা তেওঁলোকৰ অৰ্থনৈতিক মানদণ্ড পূৰ্বতকৈ উন্নত হোৱাৰ লগতে স্বাৱলম্বিতাৰ নতুন পথ মুকলি হৈছে। বৰ্তমান আমি আছোঁ চপাই গাঁও পঞ্চায়তৰ মেধিপাৰা। এই অঞ্চলটো হৈছে পূব মংগলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা অঞ্চল আৰু ইয়াতে এগৰাকী মহিলা আছে। প্ৰায় সকলোখিনি মহিলা স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰিছে আৰু যথেষ্ট সংখ্যক মহিলা সক্ষম হৈছে স্বাৱলম্বী হ'বলৈ। তেনে এগৰাকী মহিলা আছে, মই তেওঁৰ লগত কিছু কথা পাতিম। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰুনুমি ডেকা। হয়, ৰুনুমি ডেকা। এই জেগাটোৰ নাম কি বুলি ক'লে? মেধিপাৰা ন? আপুনি কি কৰিছে এতিয়া ইয়াতে? মই বৰ্তমান ছাগলী পালন ছাগলী হেৰি কৰিছে ন? তেওঁ ছাগলী চৰকাৰী যি ধন এটা লাভ কৰিছে চাগে, কি লাভ কৰিছে চৰকাৰী? আমি SHGৰ ফালে যিটো 10,000 টকা উদ্যমিতা আঁচনিৰ সেইটো 10,000 পাইছোঁ। আৰু যিহেতু আমাৰ আগৰ পৰাই ছাগলী আছিলে, সেই পইচাটো পোৱাৰ পিছত আমি ধৰি লওক এনেকুৱাকৈ বাঁহ চাহ কিনি ঘৰটো অলপ ভাল কৰি তাত আৰু মানে কেইটামান ছাগলী যোগ দি অলপ উন্নত জাতৰ কৰিছোঁ আৰু মানে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া কিমানমান ছাগলী আছে আপোনাৰ? এতিয়া আমাৰ তাত আমাৰ ঘৰত মানে 15জনীমান আছে মাইকী ছাগলী আৰু পোৱালি আছে 10-15টামান। 10-15টামান। আপুনি পোৱালি অৱস্থাতে বিক্ৰী কৰে বা কেনেধৰণে বিক্ৰীটো? পোৱালি অৱস্থাত বিক্ৰী কৰা নাযায়, মানে যিখিনি আমাৰ পঠা ছাগলী বুলি কয় সেইখিনি খাহী কৰি দিয়ে, প্ৰায় 1.5-2 বছৰ ৰখা যায়। বছৰত সেনেকৈ বেচা হয় আৰু কেতিয়াবা 2-এটা বিক্ৰী কৰিবলগীয়া হয়। পোৱালি চেঞ্জ কৰি দিওঁ, মাইকেও বেচোঁ আমি, তেতিয়া বিক্ৰী কৰিবলগীয়া হয়। নতুনকৈ যেতিয়া গাভিনী হ'ব আগৰখিনি অলপ চেঞ্জ কৰি দিয়া যায়। এই আপুনি ছাগলীৰ ব্যৱসায় কৰি বা ছাগলী পুহি আৰ্থিকভাৱে অকণমান হেৰি টনকিয়াল হ'ব পাৰিছে নাই? হয় হয়, আৰ্থিকভাৱে অলপ টনকিয়াল হৈছোঁ বাৰু। যেনিবা আমি বছৰত 2টাকৈ খাহী ছাগলী বেচিলে 10-15 টকা আহে। বহুত নহয়, অলপ ঘৰখনত সহায় কৰিব পাৰিছোঁ। আৰু অলপ যদি চৰকাৰৰ ফালৰ পৰা আৰু অলপ সহায় পাওঁ তেতিয়াহ'লে অলপ মানে উন্নত জাতৰ ছাগলী, যিহেতু আমি এইখিনি আমাৰ সাধাৰণতে পোৱা থলুৱা ছাগলীখিনি আমি পুহি আহিছোঁ, অলপ উন্নত জাতৰ ছাগলী পুহিব মন আছে। আৰু উন্নত জাতৰ ছাগলী তেতিয়া আপুনি ইয়াতে যথেষ্ট লাভান্বিত হোৱা যায় ন? বৰ্তমান অসমত গ্ৰাম্যাঞ্চলসমূহৰ উন্নয়নৰ বাবে চৰকাৰৰ বিশেষ আঁচনি হৈছে অমৃত সৰোবৰ। এই অমৃত সৰোবৰৰ জৰিয়তে কিন্তু বিভিন্ন ঠাইত তেওঁলোকে যি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বা তেওঁলোকে গোটেই অঞ্চলটোত আৰ্থিকভাৱে টনকিয়াল হ'বলৈ সক্ষম হৈছে এই অমৃত সৰোবৰৰ জৰিয়তে। এটা অমৃত সৰোবৰ আছে, মই বৰ্তমান এইটো কি বুলি অঞ্চলটোৰ নাম? গেলাইডিঙি। আৰু গাঁও পঞ্চায়তটো? চপাই গাঁও পঞ্চায়তত আছোঁ। এইটোৰ বিষয়ে অকণমান ক'বচোন, কিমান ডাঙৰ পুখুৰী, কি মাছ আছে? 2023 আৰু 24 বৰ্ষত অসম চৰকাৰে এটি অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যে গাঁৱৰ যুৱকসকলক, আত্মসহায়ক গোটসকলক যাতে স্বাৱলম্বী কৰিব পাৰে তাৰ বাবে অমৃত সৰোবৰ খন্দাইছিল। আৰু সেই সূত্ৰেৰে আমি বৰ্তমান চপাই কিন্তু 2023-24ত উন্দোলাঝাৰ গাঁও পঞ্চায়তৰ অধীনত আমি ইয়াতে 10 বিঘা মাটিত অমৃত সৰোবৰটো খান্দিছিলোঁ। আৰু আমাৰ MGNREGA 15 ফাইনেন্স আটাইখিনি মিলাই প্ৰায় 24 লাখ টকাৰে এই আঁচনিটো কৰা হৈছিল। MGNREGAৰ আণ্ডাৰত খন্দা হৈছিলে। MGNREGA 15 ফাইনেন্সত ৱাল আৰু ষ্ট্ৰীট লাইট এনেকৈ আমি কৰা হৈছিল। ষ্ট্ৰীট লাইটটো দিয়া হৈছে নহয়? ষ্ট্ৰীট লাইট 5টা দিয়া হৈছে। ইয়াতে মানে 15 ফাইনেন্সৰ অধীনত পঞ্চদশ যি বিত্তীয় আয়োগৰ অধীনত ইয়াতে ষ্ট্ৰীট লাইট দিয়া হৈছে, লগতে এই গোটেই ফেঞ্চিং দিয়া হৈছে, ৱাল নিৰ্মাণ কৰা হৈছে আৰু পুখুৰীটো খন্দা হৈছে। MGNREGA ৰেষ্ট হাউচ এটা আছে। মুঠতে আমি যদি চাওঁ উন্নয়নৰ ক্ষেত্ৰত এই অমৃত সৰোবৰসমূহে কিন্তু যথেষ্ট এই অঞ্চলটো, কেৱল এই অঞ্চলটো নহয়, অসমৰ বিভিন্ন অঞ্চলত গ্ৰাম্যাঞ্চলসমূহত যথেষ্ট সকাহ দিছে যাতে স্থানীয় যুৱকসকল বা স্থানীয় মহিলাসকল ইয়াৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে। আৰু তাৰে এটা প্ৰমাণ দেখিবলৈ পোৱা গৈছে এই অঞ্চলটোতো। মঙলদৈ উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালে স্থায়ী বাসগৃহ লাভ কৰিছে। এই আঁচনিৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালে লাভ কৰিছে তেওঁলোকৰ সপোনৰ ঘৰখন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে
প্ৰতিঘৰ মানুহ যিসকলে নিজৰ ঘৰখন আৰ্থিক অৱস্থা বা আৰ্থিক অনাটনৰ বাবে তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে তেওঁলোককো এখন ঘৰ দিয়া হৈছে। বৰ্তমান আছোঁ বেজপাৰা গাঁও পঞ্চায়তৰ বেজপাৰা গাঁওখনত আৰু ইয়াতে এটা ঘৰত আছোঁ। মই বাইদেউৰ ঘৰত আছোঁ। আপোনাৰ নামটো বাইদেউ? মিনুকৰিতা। আপোনাৰ এই ঘৰটো কেতিয়া পালে? এই 20 চনত আগতে একদম আগতে আপোনাৰ কেনেকুৱা ঘৰ আছিল আৰু বৰ্তমান কেনেকুৱা হৈছে অকণমান ক'বচোন। কংগ্ৰেছ চৰকাৰে এটা সৰু ঘৰ দিছিল, হয় তেনে সেইটোতে কিবা কৰি থকা হৈছে। ঘৰটো গোটেই তলতে গ'ল, হয় ঘৰ মানে মাটিটো তলতে, আৰু গোটেই তজাই বেৰা আছিল, হয় বাঁহৰ খুটা, হয় মানে সেনেকৈ ভাঙা চিঙা তজা বেৰা কিনি আনি পেলাই চচৰ বেৰা আছিল। হয় কিবা কৰি আহিছিলোঁ, এতিয়া আমাৰ এইটো ঘৰ বাবে অলপমান একদম শান্তি ভাল লগা হৈছে। চৰকাৰে কিবা কৰি দি আছে। হয় চৰকাৰক কি ক'ব বিচাৰিব? চৰকাৰক ধন্যবাদ দিছোঁ, তাতে অনুৰোধৰ পইচাটো পাইছোঁ, হয় সেনেকুৱাকৈ চলি আছোঁ কিবা কৰি। গোটেইখিনি বৰ্তমান মই আছোঁ বেজপাৰা গাঁও পঞ্চায়তৰ মুদৈবৰী অঞ্চলটোত আৰু ইয়াতে এটা মন্দিৰৰ সভাগৃহ নিৰ্মাণ হৈছে যিটো পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰা হৈছে। এই মন্দিৰটোৰ যিগৰাকী সভাপতি তেওঁ আছে, মই তেওঁৰ লগত কথা পাতিম। মুদৈবৰী সাৰ্বজনীন শিৱ মন্দিৰটো হ'ল বৃহৎ ডাঙৰ অনুষ্ঠান, প্ৰায় 10-15খন গাঁও আছে ইয়াত। গতিকে আমাৰ প্ৰতি বছৰ মানে বলবম এটা অনুষ্ঠান হয় আৰু আমাৰ শিৱ মন্দিৰত কাজ হয় শিৱৰাত্ৰি। এইটো শিৱ মন্দিৰ, শিৱ মন্দিৰ। গতিকে আমাৰ প্ৰতি বছৰে মানে এই সভাগৃহটো বিশেষ দৰকাৰ। আমি মানে 30-40 হাজাৰ টকা বছৰত খেদাব লাগে। হয় গতিকে আমি মানে জিলা পৰিষদৰ নতুনকৈ আমাৰ বাইদেউ অনিতা ৰাজবংশী বাইদেউ উঠিছে, তেওঁক আমি ক'লোঁ, প্ৰথমতে তেওঁক কৈছোঁ যে আমাক এটা সভাগৃহ এটা বনাই দিয়ক, গতিকে আমাৰ এটা ৰাইজৰ সুবিধা এটা হ'ব। তেওঁ সেই ভাবি তেওঁ প্ৰথম কামটোৱে তেওঁ ইয়াতে দিছে, এই সভাগৃহটো সম্পূৰ্ণ হৈ উঠিছে। এতিয়া ভাল হৈছে, এতিয়া ভাল হৈছে, মানুহখিনি যথেষ্ট আৰাম পাইছে, এতিয়া আগতকৈ বহুত ভাল। মন্দিৰটোৰ দেউৰীগৰাকী মোৰ সৈতে আছে। এই মন্দিৰটোত যিটো সভাগৃহ নিৰ্মাণ কৰা হৈছে সেই সভাগৃহটোৱে এই অঞ্চলটোৰ ৰাইজৰ কিমান সুবিধা কৰিছে আমি তেওঁৰ পৰা কিছু কথা জানিম। আপুনি কিমান চনৰ পৰা ইয়াতে আছে আৰু এই মন্দিৰটো কেতিয়া নিৰ্মাণ হ'ল, সভাগৃহটো বিশেষকৈ অলপ জনাবচোন। 1982 চনত এই মন্দিৰটো স্থাপন হৈছে। স্থাপন হৈ বহুত ৰাইজে, আমাৰ এই অঞ্চলৰ ৰাইজে কেইজনমান মানুহ আহি ইয়াতে মন্দিৰটো স্থাপন কৰিলে। কৰি তাৰ এসপ্তাহৰ পিছত তেওঁলোকৰ ৰাজনীতি এখন হ'লে ইয়াতে হৈ পেলাই তেওঁলোকে মন্দিৰটো স্থাপন কৰিম বুলি পেলাই সকলো মানুহে 15-16খন গাঁৱৰ মানুহে আগ্ৰহ কৰিলে। অসুবিধা আছিল তেতিয়া ঘৰটো, সভাঘৰটো নহওঁতে মানুহৰ আমাৰ কমিটিৰ অন্তত 15-20-25 হাজাৰ টকা এই পেণ্ডেলটোত দিব লাগিছিলে। কিন্তু এতিয়া বাইদেউজনীয়ে এই পেণ্ডেলটো তেওঁ মানে কৈছে যে মই উঠিব পাৰিলে এই সভাগৃহটো মই প্ৰথম ৰাইজক এই কামটো কৰি দিব। তেওঁ কৰিলে। এতিয়া আপোনালোকৰ সুবিধা হৈছে, বহুত সুবিধা হৈছে। মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ বহু বাট-পথ নিৰ্মাণ কৰা হৈছে। বৰ্তমান আমি আছোঁ পূব মংগলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আমি ঘূৰি আছোঁ আৰু আজি বৰ্তমান য'ত আছোঁ সেয়া হৈছে এইটো বেজপাৰা বুলি কয়। বেজপাৰা গাঁও পঞ্চায়তৰ পৰে। বেজপাৰা গাঁও পঞ্চায়ত। আচ্ছা, এই বেজপাৰা যিটো গাঁও পঞ্চায়ত আমি বৰ্তমান যিটো পথত খোজকাঢ়ি আছোঁ এইটো এটা MG এনৰেগাৰ 25-26 বৰ্ষত এটা ৰোড নিৰ্মাণ হৈছে। এইটো কিমান দীঘল পথ? এইটো 500 মিটাৰ। এইটো কিমান টকাৰ হৈছে? 35 লাখ টকাৰে নিৰ্মাণ হৈছে এই পথটো। মানে যথেষ্ট লাভান্বিত হৈছে এই অঞ্চলটোৰ লোকসকল। অঞ্চলৰ ৰাইজ যথেষ্ট লাভান্বিত হৈছে, স্কুলৰ ল'ৰা ছোৱালী লাভান্বিত হৈছে আৰু মানে খেতি পথাৰত যোৱাৰ পৰা বিভিন্ন মানে হেৰি হৈছে আৰু কষ্ট হোৱাৰ পৰা আমাৰ সমস্যাটো দূৰ হৈছে। কিমানমান মানুহ আছে ইয়াতে? 60 ঘৰমান আছে আৰু এইটো লিং ৰোড হয়। 60 ঘৰ মানে এইটো ৰাস্তা, এইটো কি ইয়াৰ পৰা কি ওলাব পাৰি? ইয়াৰ পৰা আমি গধীয়াৰ পৰা ওলাব পাৰি, চপাই মানে এটা বেলেগ চাইড গুচি যাব পাৰি ন? আৰু আমাৰ যিটো নেকি মানে এই চপাইটো ধূলা ৰোড আছে সেই ৰোডটোত ওলাব পাৰি। শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে সেই অঞ্চলটোত। বিশেষকৈ অংগনবাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। আমি বৰ্তমান আছোঁ চপাই গাঁও পঞ্চায়তৰ গেলাইডিঙি অঞ্চলত আৰু চপাই গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকী আছে, তেওঁৰ সৈতে আমি কথা পাতিম। বৰ্তমান য'ত আছোঁ তাত অংগনবাড়ী কেন্দ্ৰ এটা নিৰ্মাণ কৰা হৈছে। এইটো আচলতে পুনৰ নিৰ্মাণ কৰা হৈছে, জৰাজীৰ্ণ অৱস্থাত আছিলে।
মই কিছু তেওঁৰ লগত কথা পাতিব বিচাৰিছোঁ। এইটো কেতিয়া নিৰ্মাণ কৰা হৈছে? এইটো নিৰ্মাণ আমাৰ কৰিব বেছি দিন হোৱা নাই, 4 মাহমান হৈছে। 4 মাহমান। ইয়াতে কিমান অঞ্চলটোৰ কিমান ল'ৰা ছোৱালী ইয়াতে আহে? অঞ্চলটোৰ 50+ ষ্টুডেণ্ট ইয়াতে আহে। আগতে এইটো গোটেই জৰাজীৰ্ণ অৱস্থা আছিল, ক্লাছ কৰিব পৰা সুবিধা একেবাৰে নাই, গতিকে এইখন LP স্কুলৰ বাৰান্দাত নাইবা গছৰ তলত ল'ৰা ছোৱালীখিনি ক্লাছ কৰাই থকা হৈছিল। গতিকে এইটো কমপ্লিট হোৱাৰ কাৰণে মানে যথেষ্টখিনি সুবিধা হৈছে। মানে আগতে ধৰক বৰষুণ চৰষুণ দিলে গুচি যাবলগীয়া হৈ যায়। হয়। আৰু মানে ইয়াতে 2টা ৱাৰ্ড আছে আমাৰ গেলেইডিঙিত, 2টা ৱাৰ্ডৰ ষ্টুডেণ্ট এইখনতে আছে। আৰু ক'ৰবাত অংগনবাড়ী আপোনাৰ কাৰ্যকালত আছে? মোৰ কাৰ্যকালত শইকীয়াপাৰাত হৈছে আমাৰ এটা। হয়, আচলতে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে উন্নয়নৰ ক্ষেত্ৰত উন্নয়নৰ যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে অংগনবাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু বিভিন্ন ৰাস্তা পথ সকলো নিৰ্মাণ কৰা হৈছে। এই অঞ্চলটোত আমি উন্নয়নৰ এখন ছবি দেখিবলৈ পাইছোঁ। আপুনি ইয়াৰে অভিযন্তা হয়? হয়। এইটোত কিমান কি নিৰ্মাণ হৈছে? ইয়াতে আপোনাৰ বাইদেউ কথাখিনি ক'লে, খুব জৰাজীৰ্ণ অৱস্থাত আছিলে। বাইদেউ আহিলে, আমাৰ কনচাৰ্ণ ৱাৰ্ড মেম্বাৰজনো আহিছিলে। আহি মই দেখা পালোঁ যে মানে ভিটি ডাউন হৈ গৈছে, ভিটিটো আমি উঠালোঁ। তাৰপিছত ইলেক্ট্ৰিফিকেশ্যন নাছিলে, ইলেক্ট্ৰিফিকেশ্যন কৰিলোঁ। ওপৰত ৰুফটো নাছিলে, ৰুফটো আমি ঠিক কৰিলোঁ। তাৰপিছত দৰ্জা খিৰিকীখিনি একদম গোটেই জৰাজীৰ্ণ অৱস্থা, ফ্ল'ৰ নাছিলে ল'ৰা ছোৱালী বহাৰ কাৰণে, সেইখিনি আমি গোটেইখিনি ঠিক ঠাক কৰি দিলোঁ। পানীৰ ব্যৱস্থা গোটেইখিনি কৰা হৈছে? পানীৰ ব্যৱস্থাটো আমাৰ নাছিলে, যিহেতু 15 ফাইনেন্সত 2024-25 ফাইনেন্সিয়েল ইয়াৰৰ আপোনাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ 1,98,000 পইচাহে দিছিল অনলি। সেইখিনিত আমাৰ যিখিনি ইষ্টিমেটেড কভাৰ হয় সেইখিনি কাম আমি কৰিছিলোঁ। হয়, আচলতে কোৱা হয় আজিৰ শিশু দেশৰ ভৱিষ্যত বুলি কোৱা হয়, আৰু তেওঁলোকৰ যিটো আৰম্ভণি বিশেষকৈ গ্ৰাম্যাঞ্চলসমূহত এই অংগনবাড়ী কেন্দ্ৰসমূহে তেওঁলোকৰ শৈশৱৰ সেই সময়খিনি গঢ়ি তোলে। আৰু এই অংগনবাড়ী কেন্দ্ৰসমূহ যদি সঠিকভাৱে নিৰ্মাণ হয়, তাত যদি সঠিকভাৱে তেওঁলোকক শিক্ষা দিয়া হয়, জীৱনৰ আদি পাঠ যদি দিয়া হয়, তেনেহ'লে নিশ্চয় তেওঁলোকে ভৱিষ্যত জীৱনলৈ আগুৱাই যাব পাৰিব। মই সেই কথাটোৱে আপোনাৰ ওচৰত, এই শিশুখিনিক আমি আৰম্ভণিতে যদি ভালকৈ তেওঁলোকক শুশ্ৰূষাৰ পৰা আৰম্ভ কৰি এটা আদি পাঠ, যিটো আচলতে ভেটি বুলি ক'ব পাৰি, নহয় জানো? শিশুখিনিয়ে আচলতে আমাৰ ভৱিষ্যত, গতিকে তেওঁলোকক সুন্দৰভাৱে গঢ় দিলেহে আমাৰ সমাজখনো ভাল হ'ব, গোটেই অসমৰে মানে ভাল হ'ব। গতিকে এইটো বহুত দৰকাৰী বস্তু, গতিকে যথেষ্টখিনি সহায় হৈছে। আৰু আজি আমি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ দৰং জিলাৰ পূব মংগলদৈ উন্নয়ন খণ্ডৰ বিভিন্ন অঞ্চলৰ উন্নয়নৰ এক ছবি। আমি ইয়াত দেখিবলৈ পাইছোঁ যে চৰকাৰী আঁচনিসমূহৰ যিসমূহ উন্নয়নমূলক আঁচনি আছে, সেই আঁচনিৰ সুফল লাভ কৰিছে এই অঞ্চলসমূহৰ বিভিন্ন পৰিয়ালে। আৰু ইয়াৰ লগে লগে এই অঞ্চলটোৰ আন্তঃগাঁথনি হওক, বাট পথ হওক, সকলো ক্ষেত্ৰতে এক ইতিবাচক উন্নয়নৰ ছবি আমি দেখিবলৈ পালোঁ। এই ধাৰা এইদৰে অব্যাহত থাকক। আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।